দুলালে সকলো মানুহ সুধিছক, উত্তৰ অসমৰ যিকোনো এজন মানুহ সুধিছক, ধেমাজি জিলাৰ উত্তৰ অসমৰ যিকোনো এজন মানুহ সুধিছক, অসমীয়া জাতিৰ বিপদৰ সময়ত যিবিলাক মানুহে সদায় সৰব হয়, সদায় মাত মাতে, তাৰ ভিতৰত আমাৰ আটাছুৰ মুখ্য উপদেষ্টা, চিফ এডভাইজাৰ দেই, চেণ্ট্ৰেলৰ চিফ এডভাইজাৰ, কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাই সদায় সৰবভাৱে জনতাৰ পক্ষত, জাতিৰ পক্ষত, দেশৰ পক্ষত মাত মাতি আহিছে। দুলাল চন্দ্ৰ বৰুৱা বিধায়ক হ'ব আৰু আশা কৰিম যদি এবাৰ আমি চৰকাৰ গঠন কৰিব পাৰোঁ, এওঁলোকেও চৰকাৰত অংশগ্ৰহণ কৰিব। ৰাইজৰ দলৰ আমাৰ গণমন্ত্ৰই মই আজি ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া, উপস্থিত ৰাইজৰ দলৰ সন্মানীয় প্ৰতিনিধিবৰ্গ, মই প্ৰথমতেই সকলোকে শ্ৰদ্ধা আৰু সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উপৰিপুৰুষ চাওফা স্বৰ্গদেউ চুকাফাক স্মৰণ কৰাৰ লগতে মই শংকৰ মাধৱ আজানক মই স্মৰণ কৰিছোঁ। আজি এটা খুব গুৰুত্বপূৰ্ণ মুহূৰ্ত। এই মুহূৰ্তটো হৈছে আজি আমাৰ শ্ৰী শ্ৰী শিৱ মহাদেৱৰ আজি শিৱৰাত্ৰি, পবিত্ৰ সোমবাৰ। এই পবিত্ৰ দিনটোত মই ৰাইজৰ দলত যোগদান কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু মই অলপ উৎসাহিত হৈছোঁ। অসমৰ জাতীয় জীৱনৰ আটাইতকৈ শক্তিশালী এটা সংগঠন সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টাজনেও আজি আমাৰ দলত যোগদান কৰিছে। দুলালক মই নিজে জানো। দুলালে সকলো মানুহ সুধিছক, উত্তৰ অসমৰ যিকোনো এজন মানুহ সুধিছক, ধেমাজি জিলাৰ উত্তৰ অসমৰ যিকোনো এজন মানুহ সুধিছক, অসমীয়া জাতিৰ বিপদৰ সময়ত যিবিলাক মানুহে সদায় সৰব হয়, সদায় মাত মাতে, তাৰ ভিতৰত আমাৰ আটাছুৰ মুখ্য উপদেষ্টা, চিফ এডভাইজাৰ দেই, চেণ্ট্ৰেলৰ চিফ এডভাইজাৰ, কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাই সদায় সৰবভাৱে জনতাৰ পক্ষত, জাতিৰ পক্ষত, দেশৰ পক্ষত মাত মাতি আহিছে। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তেখেতে মুখ্য উপদেষ্টা, চিচিবৰগাঁও বিধানসভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ সাধাৰণ সম্পাদক তেখেত, মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰ ইউনিয়নৰ তেখেত উপসভাপতি আছিল। আৰু যিকোনো সময়তে আহোম অসমৰ আটাইতকৈ ডাঙৰ জাতি এটা, আহোমসকলৰ জাতীয় প্ৰশ্নত, আহোমসকলৰ জনজাতিকৰণ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নত আটাইতকৈ সৰব অসমৰ যিসকল লিডাৰ আছে, তাৰ ভিতৰত এজন অত্যন্ত গুৰুত্বপূৰ্ণ লিডাৰ হ'ল দুলাল চন্দ্ৰ বৰুৱা। দুলাল চন্দ্ৰ বৰুৱাই আমি দেখিছিলো কা আন্দোলনত যেতিয়া আমি সমগ্ৰ অসম জুৰি 70টা সংগঠনে সমগ্ৰ অসম জুৰি মাত মাতিছিলো, যি সময়ত কিছুমান ডেকা লৰাই, কিছুমান ছাত্ৰ সংগঠনে চৰকাৰৰ লগত বুজাবুজিত আছিলে, সেই সময়ত কিন্তু দুলাল চন্দ্ৰ বৰুৱাই উত্তৰ অসম কঁপাই তুলিছিলে কা আন্দোলনৰ সময়ত। আৰু সেই দুলাল চন্দ্ৰ বৰুৱাক আজি আমাৰ দল ৰাইজৰ দললৈ আদৰণি জনাবলৈ পাই আমি ৰাইজৰ দলৰ প্ৰত্যেকজন সদস্য, নহয় জানো, ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰম্ভ কৰি আমি আটাইবিলাক সদস্যই আজি আমি গৰ্বিত অনুভৱ কৰিছো যে আজি অসমৰ এজন গুৰুত্বপূৰ্ণ সংগ্ৰামী লিডাৰ দুলাল চন্দ্ৰ বৰুৱা আমাৰ দলৰ সদস্য হ'ল। দুলাল চন্দ্ৰ বৰুৱা বিধায়ক হ'ব আৰু আশা কৰিম যদি এবাৰ আমি চৰকাৰ গঠন কৰিব পাৰোঁ, এওঁলোকেও চৰকাৰত অংশগ্ৰহণ কৰিব, গুৰুত্বপূৰ্ণ পদবীত অংশগ্ৰহণ কৰিব। এখন নতুন অসম গঠন কৰিবৰ কাৰণে আমাৰ দলত আজিৰ দিনটোৰ পৰা দুজন নতুন সৈনিক, যি ভৱিষ্যতে সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰিব, দুজন নতুন সৈনিক দুলাল চন্দ্ৰ বৰুৱা আৰু আব্দুল ৰছিদ মণ্ডল, দুজন নতুন সৈনিক ইয়ালৈ আহিছে আৰু অচিৰেই তেওঁলোকক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰা হ'ব। অচিৰেই তেওঁলোকক আমাৰ দলৰ গুৰুত্বপূৰ্ণ পদবীত মকৰল কৰা হ'ব।
আৰু অচিৰেই তেওঁলোকক অসমৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হ'ব আৰু অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সংগঠন সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱাক আদৰণি জনাব খুজিছো।